second semester MDC Humanities and Social Science to Democracy and People's Rights Final Examination 2025 Got number 1 গণতন্ত্ৰৰ বিষয় আলোচনা Important Short Questions Answer Second semester Common Paper MDC Humanities and Social Science Democracy and People's Rights Subject প্ৰথম চ্যাপ্টাৰৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ ডিসকাস কৰিম অন মাৰ্কৰ কাৰণে 2025 বৰ্ষৰ তো আহা তোমালোকে ভিডিওটি স্কিপ নকৰি ভিডিওক লৈ চাই থকা তো তোমালোকৰ প্ৰথম ইম্পৰ্টেন্ট কোৱেশ্চনটো হল যে গণতন্ত্ৰৰ অৰ্থ কি মোস্ট ইম্পৰ্টেন্ট হয় প্ৰথম কোৱেশ্চনটো আৰু এইখন প্ৰশ্ন ইন্টাৰনেল এক্সামিনেশন 2024 আহিছিল আৰু ইয়াৰ উত্তৰটো হল যে গণতন্ত্ৰৰ অৰ্থটো হল যে গণতন্ত্ৰৰ আক্ষৰিক অৰ্থ হল ৰাইজৰ দ্বাৰা শাসন গণতন্ত্ৰৰ অৰ্থটো কি ৰাইজৰ দ্বাৰা শাসন এই প্ৰশ্নটো তোমালোকৰ ইন্টাৰনেল এক্সামিনেশন 2024 আহিছিল তাৰ পিছত কোৱেশ্চন নম্বৰ 2 যে গণতন্ত্ৰৰ কোৱাৰ পৰা উদ্ভৱ হৈছে তাৰ উত্তৰটো দিয়া আছে যে গণতন্ত্ৰ শব্দটো গ্ৰীক শব্দ ডোমেছ অৰ্থাৎ মানুহ আৰু ক্ৰেটছ অৰ্থাৎ শাসনৰ পৰা উদ্ভৱ হৈছে কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 3 যে গণতন্ত্ৰ হল অংগীয় আৰু অক্ষম লোকৰ দ্বাৰা গঠিত চৰকাৰ উক্তটো কাৰ তো ইয়াৰ উত্তৰটো দিয়া আছে ইউলেৰ উত্তৰটো কাৰ ইউলেৰ নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 4 যে গণতন্ত্ৰ প্ৰতি শব্দটো প্ৰথমবাৰৰ বাবে কোনে ব্যৱহাৰ কৰিছিল মোস্ট ইম্পৰ্টেন্ট হয় আৰু এই কোৱেশ্চনটো ফাইনেল এক্সামিনেশন 2024 আহিছিল যোৱা বৰ্ষত আহিছিল এই প্ৰশ্নটো যে গণতন্ত্ৰ প্ৰতি শব্দটো প্ৰথমবাৰৰ বাবে কোনে ব্যৱহাৰ কৰিছিল অন মাৰ্কৰ কাৰণে আহিছিল তাৰ উত্তৰটো দিয়া আছে যে হেড ডাইস কোনে কৰিছিল হেড ডাইস গণতন্ত্ৰ প্ৰতি শব্দটো প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 5 যে গণতন্ত্ৰৰ বুৎপত্তিগত শব্দ দুটা কি তো প্ৰথমটো দিয়া আছে যে ডেমোস আৰু ক্ৰেটছ হল গণতন্ত্ৰৰ বুৎপত্তিগত শব্দ দুটা কোৱেশ্চন নম্বৰ 6 যে কোনে গণতন্ত্ৰক বৰ্তমান যুগৰ শ্ৰেষ্ঠ আৱিষ্কাৰ বুলি আখ্যা দিছে তাৰ উত্তৰটো দিয়া আছে যে জেমস মিলে গণতন্ত্ৰ বৰ্তমান যুগৰ শ্ৰেষ্ঠ আৱিষ্কাৰ বুলি আখ্যা দিছে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 7 যে গণতন্ত্ৰক আটাইতকৈ জ্ঞানী আৰু আটাইতকৈ ভাল বুলি কোনে কৈছে তাৰ উত্তৰটো দিয়া আছে যে লিপছনে কৈছিল যে গণতন্ত্ৰ আটাইতকৈ জ্ঞানী আৰু ভাল বুলি কৈছিল কোনে লিপছনে যেহেতু এইটো আছিল সেকেন্ড সেমিস্টাৰৰ বিএ ভিএসসিৰ আজি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ ডিসকাস কৰিছো প্ৰথম চ্যাপ্টাৰৰ 1 মাৰ্কৰ কাৰণে কোৱেশ্চন নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো দিয়া আছে 8 নম্বৰ প্ৰশ্ন 8 নম্বৰ কোৱেশ্চন যে গণতন্ত্ৰৰ এটা সংজ্ঞা লিখা মোস্ট ইম্পৰ্টেন্ট হয় আৰু এই প্ৰশ্নটো ইন্টাৰনেল এক্সামিনেশন 2024 আহিছিল তোমালোকৰ কাৰণেও 2025 বৰ্ষৰ কাৰণে তোমালোকে কোৱেশ্চনটো শিকিবা তাৰ উত্তৰটো দিয়া আছে যে প্ৰফেসৰ চিলিৰ মতে গণতন্ত্ৰ হল এনে এখন চৰকাৰ যত সকলো ব্যক্তিৰ এক অংশ থাকে তো কোৱেশ্চনটো তোমালোকে ভালদৰে শিকি যাবা তাৰ পিছত তোমালোকৰ 9 নম্বৰ কোৱেশ্চন দিয়া আছে যে কেতিয়া ৰাষ্ট্ৰসংঘই সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰিছিল মোস্ট ইম্পৰ্টেন্ট হয় 2025 বৰ্ষৰ কাৰণে যে কেতিয়া ৰাষ্ট্ৰসংঘ সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰিছিল তাৰ উত্তৰটো দিয়া আছে 1848 চনৰ 10 ডিসেম্বৰত ৰাষ্ট্ৰসংঘই সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰিছিল তাৰ পিছত তোমালোকৰ নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 10 যে জনগণৰ গণতন্ত্ৰৰ পিপলছ ডেমোক্ৰেসি ধাৰণাটো গণতন্ত্ৰ সম্পৰ্কীয় কোনটো তথ্যপত্ৰৰ সৈতে জড়িত তাৰ উত্তৰটো দিয়া আছে যে মাৰ্ক্সবাদী গণতন্ত্ৰৰ তথ্যৰ সৈতে জড়িত নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন 11 নম্বৰ কোৱেশ্চন যে অধিকাৰ কাক বোলে ভেৰি ইম্পৰ্টেন্ট প্ৰশ্নটো যে অধিকাৰ কাক বোলে তাৰ উত্তৰটো দিয়া আছে যে ৰাষ্ট্ৰই জনগণৰ ব্যক্তিত্বৰ বিকাশৰ বাবে কিছুমান সুবিধা প্ৰদান কৰে যাক অধিকাৰ বোলা হয় তো কি কৈছে যে ৰাষ্ট্ৰীয় জনগণৰ ব্যক্তিত্বৰ বিকাশৰ বাবে কিছুমান সুবিধা প্ৰদান কৰে তাক অধিকাৰ বুলি কোৱা হয় নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন যে আধুনিক বিশ্বত প্ৰত্যক্ষ গণতন্ত্ৰৰ ব্যৱস্থাটো ক'ত দেখিবলৈ পোৱা যায় আৰু এই প্ৰশ্নটো 2024 আহিছিল জিও গুৱাহাটী ইউনিভাৰ্চিটিত আহিছিল যে 2024 ফাইনেল এক্সামিনেশন আহিছিল যে প্ৰশ্নটো যে আধুনিক বিশ্বত প্ৰত্যক্ষ গণতন্ত্ৰৰ ব্যৱস্থাটো ক'ত দেখিবলৈ পোৱা যায় তাৰ উত্তৰটো দিয়া আছে সুইজাৰলেণ্ডত পোৱা যায় এটো শিকি যাবা নেক্সট প্ৰশ্নটো দিয়া আছে 13 নম্বৰ যে গণতন্ত্ৰ হল এনে এখন চৰকাৰ যাক 5 মিনিটৰ ভিতৰতে খণ্ড বিখণ্ড কৰিব পাৰি কোনে কৈছিল তাৰ উত্তৰটো দিয়া আছে যে এইচ.জি. ওয়েলছে কৈছিল যে গণতন্ত্ৰ হল এনে এখন চৰকাৰ যাক 5 মিনিটৰ ভিতৰে খণ্ড বিখণ্ড কৰিব পাৰে
নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন 14 নম্বৰ কুৱেশ্যন যে প্ৰাচীন ৰাজনৈতিক তত্ত্ববিদসকলৰ মতে অধিকাৰ কৰ পৰা উৎপত্তি হয় তেওঁৰ উত্তৰটো দিয়া আছে যে প্ৰাচীন ৰাজনৈতিক তত্ত্ববিদসকলৰ মতে অধিকাৰ প্ৰাকৃতিক নিয়মৰ পৰা উৎপত্তি হয় কৰ পৰা উৎপত্তি হয় যে প্ৰাকৃতিক নিয়মৰ পৰা উৎপত্তি হয় 15 নম্বৰ কুৱেশ্যন যে 15 নম্বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন যে অধ্যাপক লাস্কিৰ মতে অধিকাৰ কাক বোলে তাৰ উত্তৰটো দিয়া আছে অধ্যাপক লাস্কিৰ মতে অধিকাৰ হ'ল সমাজ জীৱনৰ সেইবোৰ অৱস্থা যিবোৰ নহ'লে সাধাৰণভাৱে মানুহে ব্যক্তিত্বৰ পূৰ্ণ বিকাশ সাধন কৰিব নোৱাৰে এইখন আছিল অধ্যাপক লাস্কিৰ মতে অধিকাৰ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো দিয়া আছে 16 নম্বৰ কুৱেশ্যন যে অধিকাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা তো অধিকাৰৰ এটা বৈশিষ্ট্য লিখিবলৈ কৈছে মোষ্ট ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো যে তাৰ উত্তৰটো দিয়া আছে যে অধিকাৰসমূহৰ জৰিয়তে মানুহে প্ৰাকৃতিক প্ৰয়োজন পূৰণ কৰে কি কৰে অধিকাৰসমূহৰ জৰিয়তে মানুহে প্ৰাকৃতিক প্ৰয়োজন পূৰণ কৰে এইটো শিকিবা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 17 যে গণতন্ত্ৰৰ লক্ষ্য কি তাৰ উত্তৰটো দিয়া আছে যে স্বাধীনতাৰ মূল্যবোধ মানৱ অধিকাৰ প্ৰতি সন্মান আৰু সাৰ্বজনীন ভোটাধিকাৰৰ ধাৰা সময়ে সময়ে আৰু প্ৰকৃত নিৰ্বাচন অনুষ্ঠিত কৰাৰ নীতি গণতন্ত্ৰৰ অপৰিহাৰ্য উপাদান 5 গণতন্ত্ৰই মানৱ অধিকাৰ সুৰক্ষা আৰু ফলপ্ৰসূ বাস্তৱায়নৰ পৰিৱেশ প্ৰদান কৰে এইখন আছিল গণতন্ত্ৰৰ লক্ষ্য নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো দিয়া আছে 18 নম্বৰ প্ৰশ্ন যে নিৰ্বাচন কি তো নিৰ্বাচন কাক বলে তো প্ৰশ্নটো তোমালোকৰ আহিব পাৰে ফাইনেল এক্সাম 2025 ৰ কাৰণে সেকেন্ড সেমিষ্টাৰ তো ইয়াৰ উত্তৰটো দিয়া আছে নিৰ্বাচন ব্যৱস্থা হৈছে সম্প্ৰতিকালৰ গণতন্ত্ৰৰ ভেটি অৰ্থাৎ গণতান্ত্ৰিক শাসনৰ একমাত্ৰ আধাৰ হ'ল নিৰ্বাচন নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া আছে যে 19 নম্বৰ নিৰ্বাচনৰ মিত্ৰতা কি তাৰ উত্তৰটো দিছে নিৰ্বাচন ফলাফল ওলোৱাৰ পিছত যি মিত্ৰতা কৰা হয় তাক নিৰ্বাচনৰ মিত্ৰতা বুলি কোৱা হয় 20 নম্বৰ প্ৰশ্ন যে মানৱ অধিকাৰ সাৰ্বজনীন ঘোষণাপত্ৰ কোনে ঘোষণা কৰিছিল মোষ্ট ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো যে 20 নম্বৰ প্ৰশ্ন যে মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্ৰ কোনে ঘোষণা কৰিছিল ইয়াৰ উত্তৰটো দিয়া আছে যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই মানৱ অধিকাৰ সাৰ্বজনীন ঘোষণাপত্ৰ ঘোষণা কৰিছিল নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্নটো দিয়া আছে 20 নম্বৰ 121 যে মতানৈক্যৰ মূলোৎস শব্দটো কি তো দ্ৰৌপদী লেটিন শব্দ যাৰ অৰ্থ আবেগৰ পাৰ্থক্য তো সম্পূৰ্ণখিনি তোমালোকে চাই ল'বা এই প্ৰশ্নটোৰ এনসাৰ তাৰপিছত তোমালোকৰ 22 প্ৰাক নিৰ্বাচন মিত্ৰতা কি ইয়াৰ উত্তৰটো তোমালোকে চাই ল'বা তাৰপিছত তোমালোকৰ 23 প্ৰশ্নটো দিয়া আছে প্ৰতিনিধিমূলক গণতন্ত্ৰ বাটকীয় বুলি কাক কোৱা হয় ইয়াৰ উত্তৰটো দিয়া আছে যে হেল্থ লাস্কিক বুলি কোৱা হয় তাৰপিছত 24 প্ৰশ্নটো দুটা সাৰ্বজনীন অধিকাৰ উল্লেখ কৰা দুটা সাৰ্বজনীন অধিকাৰ হ'ল যে শিক্ষাৰ অধিকাৰ আৰু জীৱিকাৰ অধিকাৰ তাৰপিছত তোমালোকৰ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 25 তো নেক্সট প্ৰশ্নটো দিয়া আছে 25 ইংলেণ্ডৰ প্ৰতিনিধিমূলক চৰকাৰ ব্যৱস্থাৰ জনক বুলি কাক কোৱা হয় ইয়াৰ আনসাৰটো তোমালোকে চাই লোৱা কাৰণ এনসাৰবিলাক ক'বলৈ গ'লে ভিডিঅ'টো বেছি দীঘলীয়া হ'ব তো তাৰ কাৰণে মই তোমালোকক কুৱেশ্যনবিলাক কৈ দি আছোঁ আৰু তোমালোকে এনসাৰটো তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা 26 টো দিয়া আছে মতানৈক্য কি আৰু কিয় গুৰুত্বপূৰ্ণ এই প্ৰশ্ন তোমালোক শিকি যাবা ইয়াৰ আনসাৰটো তোমালোকে চাই লোৱা তাৰপিছত 27 প্ৰত্যক্ষ গণতন্ত্ৰ দুটা আহিলে নাম লিখে এখন হ'ল গণপ্ৰস্তাৱ আৰু এখন হ'ল যে প্ৰত্যাশপদ তাৰপিছত 28 অধিকাৰ মানে কি তাৰ উত্তৰটো চাই লোৱা কি দিয়া আছে তাৰপিছত 29 যে অধিকাৰ দাবী কৰাৰ এটা কাৰণ উল্লেখ কৰা তাৰ উত্তৰটো তোমালোকে চাই লোৱা যে মানুহৰ অৰ্থাৎ নাগৰিকৰ কল্যাণৰ বাবে অধিকাৰ প্ৰয়োজন এটা নতুন অধিকাৰৰ নাম উল্লেখ কৰা 30 নম্বৰ প্ৰশ্নটো যে তথ্য জনাৰ অধিকাৰ তাৰপিছত 31 প্ৰাকৃতিক অধিকাৰৰ মুখ্য পৃষ্ঠপোষক বুলি কাক কোৱা হয় ইয়াৰ আনসাৰটো চাই লোৱা 32 যে এটা সাৰ্বজনীন অধিকাৰৰ নাম উল্লেখ কৰা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন 33 যে অধিকাৰ কেইটা ভাগত ভাগ কৰা হৈছে তো ৰাষ্ট্ৰৰ দ্বাৰা গঠিত অধিকাৰ 4টা ভাগত ভাগ কৰা হৈছে তাৰপিছত তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া আছে 34 অধিকাৰ অৰ্থনৈতিক অধিকাৰ কাক বোলে 35 ৰাজনৈতিক অধিকাৰ কি 36 ৰাজনৈতিক অধিকাৰ কেইটা ভাগত ভাগ কৰা হৈছে আৰু উত্তৰটো 6টা ভাগত ভাগ কৰা হৈছে ৰাজনৈতিক অধিকাৰ তাৰপিছত 37 যে মানৱ অধিকাৰক কেনেদৰে সুৰক্ষিত কৰিব পাৰি তা আইনৰ শাসনৰ দ্বাৰা মানৱ অধিকাৰসমূহ সুৰক্ষিত কৰিব পাৰি আজিৰ যেটো হেকৰ প্ৰশ্নটো দিয়া আছে তোমালোকৰ যে 38 নম্বৰ প্ৰশ্ন যে আমাৰ দেশত অধিকাৰবোৰক কি নামেৰে জনা যায় তো আমাৰ দেশত অধিকাৰবোৰক মৌলিক অধিকাৰ নামেৰে জনা যায় কি নামেৰে জনা যায় মৌলিক অধিকাৰ নামেৰে জনা যায় আমাৰ দেশত অধিকাৰবোৰক তো এইখিনি আছিল তোমালোকৰ সেকেন্ড সেমিষ্টাৰৰ MDC সাবজেক্টৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ ফাইনেল এক্সাম 2025 ৰ কাৰণে তো তোমালোকৰ বন্ধু বান্ধৱীৰ লগত
ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিবা আৰু তোমালোকৰ নেক্সটত তোমালোকৰ পলিটিকেল সায়েন্সৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ দিম 1 মাৰ্কৰ কাৰণে তো নেক্সট ভিডিঅ' চোৱাৰ কাৰণে মোৰ চেনেল সাবস্ক্ৰাইব কৰি থবা আজিৰ ভিডিঅ' এইখিনি আছে